হয়, আজি আমি দেখুৱাম এটি ভৱন অসম সংঘ ভৱন বুলি ধুবুৰী চহৰৰ 1 নম্বৰ ৱাৰ্ডত অৱস্থিত। এই অসম ভৱনৰ ওচৰত নামটো চাব পাৰিছে। এই অসম সংঘ ভৱন স্থাপিত হৈছিলে 1948 চনত। আৰু আচলতে ক'ব লাগিব যে ধুবুৰী চহৰৰ 1 নম্বৰ ৱাৰ্ডত অৱস্থিত এই অসম সংঘ ভৱনৰ এতিয়া একেবাৰে জৰাজীৰ্ণ অৱস্থা। ইয়াৰ ওচৰতে থকা জিলা এই 1 নম্বৰ ৱাৰ্ডতে আছে জিলা আয়ুক্তৰ কাৰ্যালয়, জিলা আয়ুক্তৰ বাসভৱন। আৰু এই ধুবুৰী চহৰৰ মাজমজিয়াত জৰাজীৰ্ণ অৱস্থা হৈছে অসম ভৱনৰ। যে এইটো বহু ৰাইজৰ দাবী বাৰে বাৰে উত্থাপন হৈ আছিলে যে এই অসম সংঘ ভৱনটো নতুনকৈ নিৰ্মাণ কৰিব লাগে, কিয়নো এই অসম সংঘ ভৱনত এসময়ত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা ইয়াতে আহি নাটক প্ৰদৰ্শন কৰিছিলে। তেওঁৰ লগতে সুধাকণ্ড ভূৱন হাজৰিকাও এই অসম সংঘ ভৱনত আহিছিলে। আৰু বহু বিশ্ববৰণ্য ব্যক্তি অসমৰ এই ভৱনত আহি তেওঁলোকে বহু নাট্য প্ৰদৰ্শন কৰিছিলে। আৰু ইয়াতে ক'ব লাগিব 1948 চনত আৰম্ভ হোৱা এই অতিকৈ পুৰণি অসম সংঘ ভৱন এতিয়া বৰ্তমান একেবাৰে জৰাজীৰ্ণ অৱস্থা। আৰু বহু ৰাইজৰ দাবী, ইয়াৰ পূৰ্বে আমি যি গম পাইছিলোঁ যে ইয়াৰ আগত চৰকাৰৰ পৰা ফাণ্ডো আহিছিল, ফাণ্ড আহি ঘূৰি গৈছে, কিন্তু এতিয়াও তেওঁলোকে কাম হোৱা নাই। আমাৰ সৈতে এই অসম সংঘ ভৱনৰ সম্পাদক ডাঙৰীয়াও আছে, আমি জানিবলৈ চেষ্টা কৰিম। দাদা, আপোনাৰ অলপমান জনাই দিব যে কেতিয়া স্থাপন হৈছিলে আৰু এতিয়া কেনেধৰণৰ অৱস্থা হৈ আছে? একচুৱেলি 1948 চনত তদানীন্তন জিলা উপায়ুক্ত প্ৰয়াত খনীন চন্দ্ৰ বৰুৱাদেৱে ইয়াত যেতিয়া উপায়ুক্ত হিচাপে আছিল, তেতিয়া তেখেতে ৰাইজৰ লগত আলোচনা মৰ্মে ভাবিলে যে ধুবুৰীত এটা বস্তুৰ অভাৱ, যিটো বস্তু যে ইয়াত কোনো মেল মিটিং সাংস্কৃতিক অনুষ্ঠান এটি কৰাৰ কোনো ঘৰ নাই। সেইবাবে ৰাইজৰ লগত আলোচনা মৰ্মে প্ৰস্তাৱ লৈ এই ভৱনটো নিৰ্মাণ কৰে। আৰু ইয়াত আগভাগ লৈছিল জিলা উপায়ুক্ত ডাঙৰীয়াই। আৰু এই ভৱনটো হোৱাৰ পিছত আমি দেখা পালোঁ যে লাহে লাহে ইয়াত যেতিয়া নাটক আৰম্ভ হ'ল ধুবুৰী কিন্তু এটা নাটকৰ আগতে পৰাই ধুবুৰীত এটা নাটকৰ চৰ্চা আছে। তেতিয়া আমাৰ ৰাইজে ভাবিলে যে ইয়াত এখন মঞ্চ কৰিব লাগে, আৰু সেইখন ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদৰ নামত এখন মঞ্চও কৰিলে। আৰু সেই মঞ্চতে বহুত নাট, আজি ধুবুৰী গোটেই জিলাখনৰ বহুত নাট অনুষ্ঠিত হৈছিল। এই ভৱনটোতে অবিভক্ত গোৱালপাৰা জিলাৰ শিল্পীসকলৰ সমাৰোহ হৈছিল। আৰু সেই শিল্পী সমাৰোহত গোটেই অসমৰ আটক ধুনীয়া ৰামজ্বলা আমাৰ শিল্পীসকল আহিছিল, আৰু ৰাতি ৰাতি সেই তাৰে কালচাৰেল প্ৰগ্ৰাম হৈছিল। আৰু সেই প্ৰগ্ৰামত আমি দেখা পাইছিলোঁ যে পাৰভিন চুলতানা, এতিয়া ভাৰতবৰ্ষৰ এজন নামী দামী মানে গায়িকা, সেই পাৰভিন চুলতানা তেতিয়া খুব কম বয়স, তেখেতেও আহি ইয়াতে অনুষ্ঠান কৰি গৈছিল। আৰু সেই অনুষ্ঠান কৰা ঘৰটোৰ আজি যিটো জৰাজীৰ্ণ অৱস্থা দেখিলে দুখ লাগে। কিন্তু চৰকাৰে বহুত আঁচনি আছে, বহুত কাম আছে, কিন্তু যদি এই আঁচনিৰ জৰিয়তে আমাৰ এই ভৱনটো নিৰ্মাণ কৰিলে ধুবুৰীৰ ৰাইজৰ বহুত উপকাৰত আহে। আৰু আমি ভাবোঁ এইটো অতি সোনকালে অসমৰ মাননীয় মুখ্যমন্ত্ৰীদেৱে এইটোত অলপ দৃষ্টিপাত কৰক, আৰু অতি সোনকালে এই ভৱনটো নিৰ্মাণ কৰি ৰাইজৰ ওচৰত উচৰ্গা কৰক, যাতে ৰাইজে ইয়াত নানান ধৰণৰ অনুষ্ঠান কৰিব পাৰে। ধুবুৰীত মেল মিটিং কৰাৰ ঠাইৰ খুব অভাৱ, আৰু এই ঠাই থকা অৱস্থাটো যদি আমি নকৰোঁ তেতিয়াহ'লে আমাৰ দুখ লাগিব। আৰু ইয়াৰ পৰা আমি জানিব পাৰিছোঁ যে কিবা ফাণ্ডো আহিছিলে, ফাণ্ড আহি ঘূৰি গৈছে, অলপ জনাব নেকি? মানে 2019 চনত অসম চৰকাৰে ইয়াত এটা ফাণ্ড দিছিল ধুবুৰী জিলাৰ কাৰণে, যে ধুবুৰী জিলাখনৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট হোৱাৰ কাৰণে। আৰু তাতে মানে সভাত আলোচনা মৰ্মে ধুবুৰী এই অসম সংঘৰ 2 কোটি টকাৰ অনুদানো দিছিলে। কিন্তু সেই অনুদানৰ কাম, এই টকাটো আমি এতিয়া দেখা নাপাওঁ। সেই টকা আমি জনামতে এইটো বোলে অৱধি গৈছে, কিন্তু ইয়াৰ কামৰ বহুত অংশ কাম আৰম্ভই হৈছিল। চইল টেষ্টিং, তাৰপাছত ইয়াত যিটো আৰ্কিটেক্ট হ'ব, এইবোৰ আৰ্কিটেক্টৰ কামো বহুত দূৰ আগবাঢ়িছিল। পিছলৈ গৈ আমি দেখা পালোঁ যে এই টকা ঘূৰি যোৱা বুলি হ'ল, ঘূৰি গ'ল, আৰু এই কামটো যেনে আছিল তেনেকৈ পৰি। কাৰণটো কি টকাটো ঘূৰি যোৱাৰ কাৰণ হ'ল কি, মানে তেতিয়াৰ মানে জনামতে মানে চিটি ডেভেলপমেণ্টৰ মন্ত্ৰী অশোক সিংহালক পাতিলে, আৰু অশোক সিংহাল ইয়াৰ পৰা যিমান মোৰ ফাইল আছিল চব ফাইলবিলাক গুৱাহাটীলৈ লৈ গ'ল। আৰু লৈ যোৱাৰ পিছত তাতে কি হ'ল সেইটো আমি আন্ধাৰত থাকিলোঁ। এতিয়া আপোনালোকৰ দাবীটো কি আছে? আমাৰ দাবী হ'ল যে এনেকুৱা চহৰত 1 বিঘা 1 কঠা 4 লেচাৰ জমি আছে, আমাৰ ভূমি আছে, আৰু এই ভূমিত যদি এটা ধুনীয়া আটক ধুনীয়া ঘৰ হয়, ধুবুৰীৰ সমূহ ৰাইজৰ, স্কুলৰ ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি সমূহ ৰাইজৰ, মানে শিল্পী গোষ্ঠীৰ, নাটক গোষ্ঠীৰ চবৰে উপকাৰত আহিব, কাৰণ ইয়াতে সকলো ধৰণৰ অনুষ্ঠান পৰিৱেশন কৰিব পাৰিব। আমাৰ সৈতে আৰু এজন সমাজসেৱক আছে, তেওঁৰ পৰা জানিব চেষ্টা কৰিম। দাদা, কি জনাব কওকচোন? আমি বিচাৰিছোঁ যে এইটো আমাৰ উদয়ন দাই তেওঁ ক'লে 1948 চনৰ, আমিও দেখিছোঁ 1948 চনৰ পৰা অসম সংঘ ভৱনটো যি দুৰৱস্থা হৈছে, এই দুৰৱস্থাৰ কাৰণে আমি অসমৰ মুখ্যমন্ত্ৰী
ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক তেখেতক আমি অনুৰোধ জনাওঁ যে ধুবুৰীত আহি পেলাই আমাৰ ভৱনটো চাই পেলাই তেওঁ যাতে আমাৰ পুনৰ এটা সুব্যৱস্থা কৰে, তাৰ নিৰ্মাণ কৰাৰ কাৰণে সুব্যৱস্থা কৰে। তাৰ কাৰণে আমি তেখেতক আমাৰ তৰফৰ পৰা অনুৰোধ যাচিছোঁ। আৰু তেখেতে অতি সোনকালে যাতে আমাৰ যিহেতু এটা টকা আহি ঘূৰি গৈছে, তাৰ পিছত কি হ'লে সেইটো আমি ক'ব পৰা নাই, এইটো চৰকাৰৰ কথা, চৰকাৰে কি কৰিব নকৰিব চৰকাৰে জানে, কি কাৰণত ঘূৰি গ'ল এইটো দুখৰ বিষয়। তেখেতক আমি অৱগত কৰাইছোঁ যে টকাটো কিহৰ কাৰণে ঘূৰি গ'ল, তেখেতে অলপ চাই চিন্তি চাই পেলাই তেখেতে যদি ধুবুৰীত এই অসম সংঘ ভৱনটো যাতে অতি সোনকালে তেওঁ নিৰ্মাণ কৰাৰ কাৰণে ব্যৱস্থা লয়, তাৰ কাৰণে আমি তেখেতক অনুৰোধ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।